मोर क्लासলৈ स्वागत। আজি আমি শিকিম এক্সারসাইজ 4.1 ৰ কোশ্চেন 2 ৰ 1 আৰু 2। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাৰ কোশ্চেন 2 ত কি কৈছে, তলৰ পৰিস্থিতি কেইটা দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰা। আচ্ছা, প্ৰথমতে আমাৰ কি কৈছে, দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰিব দিছে। মই স্ক্ৰিনত লগাই দিছো, ঠিক আছে। স্ক্ৰিনত লগাই দিছো কাৰণ হল যে কোশ্চেনটো লিখিলে আমাৰ ম্যাথছ কৰা ঠাই নাথাকিব, ঠিক আছে। সেইকাৰণে মই স্ক্ৰিনত লগাই দিছো, তাৰ পৰা চাব পাৰি আছে তোমালোকে যে আয়তৰ মাটি এটুকুৰাৰ কালি, আয়তৰ কালি দি আছে। এনেকুৱা পুরো কি কয়, আয়তৰ কালি কি হয়, দিক পূৰণ প্ৰস্থ। কিমান দি আছে 5 to 8। সো আমি ধৰি লম যে প্রস্থ আমি কি ধৰি লম, লেট প্রস্থ ইজ ইকুয়াল টু x মিটার। অতএব দিক কি হৈ যাব, দিক কি কৈছে কোশ্চেনত চোৱা যে প্রস্থৰ 2 গুণতকৈ 1 বেছি মানে কি লিখিব লাগিব প্লাস, আৰু যদি কম কলে হয় তেতিয়া কি কৰিলে হয় মাইনাস কৰি দিলো, ইমান মিটার, ঠিক আছে। আচ্ছা, আমি জানো যে আয়তৰ কালি আমাক দিয়া আছে 5 to 8, আৰু ফর্মুলা কি জানো আমি, যে দিক ইনটু প্রস্থ, এটো আমার ফর্মুলা আমি জানো। আচ্ছা, দিক মান দিয়া আছে কিমান 2x plus 1 বহাই দিলু, প্রস্থ কিমান দিয়া আছে আমার x। সবা এই x টো কি হ'ব, 2x এর লগত ইনটু হ'ব, আৰু ইনটু কৰিলে পাৱাৰ বিলাক কি কৰিব লাগে, প্লাস কৰিব লাগে। 2 হ'ব 1 এর লগত x এর ইনটু 1x নিলিখিম আমি, হবক আমাৰ লিখিব নালাগে। 5 to 8 এটো আমি বাওফালে আনি দিলু। এইটো এইখিনি লৈকে আমাৰ কি হল ইকুয়াল টু 0, এইখিনি লৈকে আমাৰ দ্বিঘাত সমীকৰণটো আমাৰ প্ৰদৰ্শন কৰা হৈ গল। এতিয়া আমাৰ কি কৰিব লাগিব, আমাক কৈছে যে কোশ্চেনত চোৱা, কোশ্চেনটোত কৈছে দিক আৰু প্ৰস্থ উলিয়াব দিছে। আমি এইখিনি কৰিম। কেনেকৈ কৰিম, তোমালোকে ক্লাস 9 ত উৎপাদক বিশ্লেষণ পাই আহিছা। কি কৰিব লাগে, প্ৰথমটোৰ হওক মানে x² এর হওক, আৰু শেষৰটো আমাৰ ইনটু কৰিব লাগে। 5 to 8 ইনটু কৰিম প্ৰথমতে, 2 8 জাৰ 16 6 হাতৰ হল 1, 2 2 জাৰ 4 আৰু 1 5, 2 5 জাৰ আমাৰ কি মান হ'ব 10। এতিয়া এইটোৰ উৎপাদক উলিয়াব লাগিব প্ৰথমতে, আৰু উৎপাদক দুটাৰ কি হ'ব প্লাস বা মাইনাস কৰিলে আমাৰ যাতে ইয়াতে মনে মনে 1 আছে 1 বনাব লাগে। প্ৰথমতে উৎপাদক বিলাক উলাই লও আমি। কিহেৰে যাব, 4ৰে যাব, 4ৰে দিলে 10 ৰ মাজত 2 বাৰ থাকিল কিমান 10, 4 2 জাৰ 8, 10 ৰ পৰা 8 গলে 2, 5 আহিল, 25 ৰ মাজত 4 আমাৰ 6 বাৰ যাব, 4 6 জাৰ 24 থাকিল 1, 16 ৰ মাজত 4 কিমান যাব 4 বাৰ, আকৌ 4ৰে 6 বাৰ 26, 4 6 জাৰ কিমান হল 24 থাকিল 2, আৰু এইটো 4 আহি বহি গল, তেনেহলে হ'ব 6। কিমানেৰে দিম 3ৰে দিম, কিমান হ'ব আমাৰ সরি 3ৰে নহয়, 3ৰে দিলে কি হ'ব 2 বাৰ 2 বাৰ, আকৌ 2ৰে দিলে আমাৰ 11। এতিয়া চাবা কি কৰিম, আমি যদি 4 into 4, এইটো তোমালোকৰ আৰু একো মানে নিয়ম নাই যে কেনেকৈ ওলাবা, এইটো মানে কৰি প্ৰেক্টিস কৰি তোমালোকৰ হৈ যাব। 4 into 4 কি হ'ব 16, 16 ৰ লগত 2 কি হ'ব 32। এতিয়া এই 3 আৰু 11 ইনটু কৰিলে কি হ'ব 33, মাইনাস কৰি দিয়া 1 পালো আমি। তাৰ মানে ইয়াৰ পৰা কি লিখিব, সরি 2x² প্লাস 32 আমাৰ কি আছে ইয়াতে মাইনাস কৰিছো, মাইনাসত 32 লিখিলো। সাপোজ কিয় লিখিলো, কাৰণ 2 ৰ লগত আমাৰ কমন লোৱাত সহজ হ'ব, 33 ৰ লগত আৰু 2 ৰ লগত আমি কমন ল'ব নোৱাৰো, সেইকাৰণে 32 আগত। তাৰ পিছত কি লম 33x মাইনাসৰ এইটো দিয়া আছে, আমি লিখি দিম শেষত 0, ঠিক আছে। এইখিনি গুছাই দিছো, এইখিনি লিখিব নালাগে তোমালোকৰ,
আৰু যদি ৰাফ হিচাপে লিখি লবা লব পাৰা চাবা ইয়াৰ পিছত মই ইয়াতে গুছি গলো এই দুটাৰ পৰা এতিয়া কি কৰিম কমন লম কি কমন আহিব চাবা 2 ক আমি লিখিব পাৰো 2 into x স্কয়ার আছে x into x 32 কি লিখিব পাৰো 2 into 16 লগতে x কমন কি আহিল 2 এটা আহিল আৰু কি কমন আহিল x ইয়াতে কি বাকি থাকিল x থাকিল মাজতে মাইনাস চিন দিয়া আছে আমি বহাই দিম আৰু থাকিল কিমান 16 বহাই দিলো ইয়াতে প্লাস চিন থাকিলে প্লাস মাইনাস চিন থাকিলে মাইনাস চাবা আমাৰ এইটো উৎপাদক ওলাইছো আমি 32 আৰু 33 তাৰ মানে দুটাৰ মাজত 33 ডিভাইড যাবই কমন লোৱাৰ পিছত জাস্ট এইটো বহাই দিলে হ'ব ঠিক আছে ইকুৱেল টু আমাৰ 0 এই দুটা মিলি কি হ'ব ব্ৰেকেটৰ দুটা মিলি আমাৰ এটা আৰু ব্ৰেকেটৰ বাহিৰৰ যি দুটা আছে এই দুটা মিলি এটা হ'ব এতিয়া কি হ'ব x - 16 is equal to 0 আৰু এটা হল 2x plus 33 is equal to কি হ'ব 0 চাবা x মাইনাস আছে হোফালে গলে কি হ'ব প্লাসত এটুত কি হ'ব 2x প্লাসত আছে 33 হোফালে গলে মাইনাসত x মাইনাসৰ 33 2 আমাৰ কি আছে x ৰ লগত ইনটু আছে হোফালে গলে কি হ'ব ডিভাইড হৈ যাব এতিয়া আমার মাইনাসৰ 33/2 দিক আমি দিক আৰু প্ৰস্থ দৈৰ্ঘ্য কেতিয়াও মাইনাস হ'ব নোৱাৰে তেনেহলে এইটো অপচন আমি নলম আমি কোনটো অপচন লম x = 16 তাৰ মানে অতএব প্ৰস্থ কিমান পালো প্ৰস্থ পাই গলো 16 মিটাৰ আৰু দিক কিমান হ'ব চাবা 2 into x ৰ মান কিমান 16 plus 1 plus or 1 আছিল 2 into 16 কি হ'ব 32 plus 1 কি পালো 32 plus 1 আমি 33 পাই গলো হল ভিডিওটো পজ কৰি লিখিলো কোশ্চেন 2 চোৱা কি কৈছে দুটা ক্ৰমিক যোগাত্মক সংখ্যা ঠিক আছে ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 আমি ধৰি লম লেট সংখ্যা দুটা x আৰু x plus 1 কিয় x plus 1 চাবা প্ৰথমটো কি কৈছে ক্ৰমিক মানে কি হ'ব সাপোজ 5 ৰ পিছত কি হ'ব 6 ক্ৰমিক মানে 1 1 কৈ বাঢ়ি গৈছে প্ৰথমটো x হলে দ্বিতীয়টো কিমান বাঢ়ি গৈছে 1 বাঢ়ি গৈছে সাপোজ 12 ৰ পিছত 13 এনেকুৱা ক্ৰমিক সংখ্যা মানে নেক্সট পিছে গৈ থাকে প্ৰশ্নমতে আমাক কি কৈছে প্ৰশ্নমতে কৈছে বা প্ৰথম চৰ্তমতে কি কৈছে যে দুটা সংখ্যা দুটাক আমাৰ পূৰণ কৰিলে কিমান পাও 306 হ'ব চাবা এই x টো x ৰ লগত ইনটু হ'ব পাৱাৰ বিলাক কি হয় পূৰণ কৰিলে আমাৰ প্লাস হয় 2 প্লাস x আৰু 1 ইনটু কৰিলে কি হ'ব x হ'ব 306 হোফালে আছে বাওফালে আনি দিলো মাইনাসত হৈ গল 0 আমাৰ রৈখিক সমীকরণ উলিয়া হল এতিয়া আমাক কি কোশ্চেনত চাও কি কৈছে যে আমি সংখ্যা দুটা উলিয়াব লাগে সংখ্যা দুটা যদি উলিয়াব লাগে তেতিয়া হলে আমাৰ আৰু ম্যাথছ কৰিব লাগিব চাবা ইয়াতে কি আছিল আগৰটো 2 দি আছিল ইয়াতে 1 দি আছে মনে 1 আৰু 306 আমি ইনটু কৰিলে কি হ'ব 306 এ পাম 6 ৰে ডিভাইড কৰা কিমান হ'ব 5 ইয়াতে আমাৰ 1 3 ৰে কৰিলে আমি কিমান পাম 17 আচ্ছা আমাৰ কি বনাব লাগে 1 বনাব লাগে 3 into 6 হল কিমান হ'ব 18 তলত আছে 17 মাইনাস কৰি দিম 18 ৰ পৰা 17 মাইনাস কৰি দিলে কি হ'ব আমাৰ 1 হ'ব হল কি লিখিম প্ৰথমতে x² 1 টো নিলিখো তাৰ পিছত 18x minus 17x minus 306 is equal to আমাৰ 0 এই দুটাৰ পৰা আমি কি কমন লব পাৰো x² মানে x into x 18x সংখ্যা নাই যদি আমি ভঙাই নিলিখো কি হ'ব আমাৰ x আহিল থাকিল কিমান x
মাজতে প্লাস চিন দি আছে প্লাস চিন ইয়াতে 18 চাবা 17 আৰু 18 ইনটু কৰিলে 306 তাৰ মানে দুটাৰ মাজতে 17 ডিভাইড যাব আমাৰ কমন যাব আমাৰ মাইনাস দিয়া থাকিলে মাইনাস প্লাস দিয়া থাকিলে প্লাস আৰু কমন হোৱাৰ পিছত জাস্ট এইটো বহাই দিলে হল আৰু ভাবিব নালাগে কপি পেস্ট কৰি দিবা এতিয়া এই ব্ৰেকেটৰ দুটা মিলি কি হ'ব আমাৰ এটা হ'ব আৰু ব্ৰেকেটৰ বাহিৰৰ দুটা মিলি কি হ'ব এটা হ'ব হল এতিয়া চাবা এটো সাইডত লিখি দিছো x plus 18 is equal to কি হ'ব একবাৰ আমাৰ 0 হ'ব কি পাম ইয়াৰ পৰা x প্লাস আছে ফলে গলে আমাৰ মাইনাসত হ'ব আৰু এটা আহিব x minus 17 is equal to 0 কি পাম মাইনাসত আছে ফলে গলে আমাৰ কি হ'ব প্লাস কোচিনটত চোৱা কোচিনটত কি কৈছে যে যোগাত্মক সংখ্যা মানে প্লাসৰ মাইনাসৰ তো আমাৰ কি হ'ব নহব তাৰ মানে x = আমাৰ কিমান ধৰিব লাগিব 17 তেনেহলে সংখ্যা দুটা কি হ'ব সংখ্যা দুটা প্ৰথম সংখ্যাটো কি ধৰিছিলো আমি x ৰ মান 17 আৰু তাৰ পিছতটো কি হয় 1 বেছি হয় তাৰ মানে 17 ৰ পিছত কি হ'ব 18 হল ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা